Hello guys, আমি যাই আছো এতিয়া বকোপ্লান। আমি আধা ৰাস্তা পাই গেলো, আকচিয়া পালো আৰু ইফালে ফল লাইনৰ কাম চলি আছে। এয়া চাব পাৰা আমাৰ কোম্পানীৰে হয় পকলেন ডাম্পাৰবোৰ ফিউল আপ কৰি আছে ইয়াতে। আৰু এটা আমাৰ ডাম্পাৰ ড্ৰাইভাৰ আৰু ৰাস্তাবিলাক এনেকা হৈছে বেয়া বহুত। ইফালে কালভাৰ বনাই আছে আৰু ইফালে বহুত পানী। এইখন এখন পাহাৰ, চাই থাকক বঢ়িয়া জায়গা, ধুনীয়া। অসমীয়া ভাষাৰ জাতিৰ ভেদ কামৰূপ কামতাপুৰ ইতিহাসে কৈ যায়। নৰনাৰায়ণ বীৰ চিলাৰায়ে বান্ধি এবাৰখন ইফালে ৰাস্তা বনোৱা কাৰ্পেটিং কমপ্লিট হ'ল, সেইকাৰণে ইয়াত আনি ৰাখি থৈছে। ইয়াৰ পিছত ইয়াতে কাৰ্পেটিং হ'ব। এইঘৰ বনোৱা হৈ গ'ল, ৰাস্তাঘৰ বহুত ধুনীয়া হৈছে। পুৰাণী ৰাস্তাঘৰ এইঘৰ, ইয়াতে নতুন বনাই দিছে আৰু ইঘৰ কমপ্লিট হোৱাৰ পিছত ইয়াতো বনোৱা হ'ব পুৰাণী ৰাস্তাটোও। কি ধুনীয়া পৰিৱেশ, গোটাই সেউজীয়া হৈ আছে। এইফালে চাব পাৰা এইখন হ'ল বাইদেউ ধাবা। আমি কাম কৰিব আহিলে ইয়াতে ভাত খাওঁ। আৰু আগত আছে বকৰ ফেমাছ হোটেল, দেখাই আছোঁ অলপ পিছত। এইখন হ'ল বকৰ ইউনিটি মটৰ্ছ ছেকেণ্ড হেণ্ড ডিলাৰ। ইফালে আছে হাইস্কুল, নৱোদয় হাইস্কুল আৰু আগত আছে আমাৰ বকৰ ফেমাছ হোটেলখন ডেডিকেট। এইখন চাই থাকক, বৰষুণ দিয়াৰ কাৰণে ভালকৈ দেখা নাই। এইখন হ'ল ৰেষ্টুৰেণ্টখন, ডেডিকেট ৰেষ্টুৰেণ্ট। আমি আমাৰ লোকেশ্যনটো পাম আৰু বেছি দূৰ নাই। ফ্লাইঅভাৰ বনাই থকা হৈছে, ফ্লাইঅভাৰখন পাৰ হ'লে পাই যাম আমি আমাৰ লোকেশ্যনটো। হ'ল বকৰ এম বাজাৰ, নতুনকৈ ব্ৰিজ বনোৱা হৈ আছে, অভাৰ ব্ৰিজ, তাৰ সন্মুখতে পাই যাব এইখন। আৰু NH17 কেফে এখন নতুনকৈ খুলিছে, আগত আছে সেইফালে, নামটো নাজানো, দেখাই আছোঁ অলপ পিছত, চাই থাকক। এইখন হ'ল NH17 কেফে এছ ৰেষ্টুৰেণ্ট, নতুনকৈ খুলিছে, অভাৰ ব্ৰিজৰ সন্মুখতে আছে। নতুনকৈ অভাৰ ব্ৰিজ বনাই আছে, তাৰ কাষতে আছে। আৰু ৰাস্তাৰ অৱস্থা চাব পাৰা কেনেকুৱা হৈ আছে। আৰু মোটামুটি অলপ কাম হৈ গৈছে, এইগিলা চাব পাৰা।